নামনি অসমৰ বিভিন্ন স্থানত ধুমুহা বৰষুণ পুৱাৰে পৰাই বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত প্ৰচণ্ড ধুমুহা বৰষুণ বিভিন্ন ঠাইত ভাঙি পৰিছে গছ-গছনি বহু সময় ধৰি ব্যাহত যান-বাহনৰ চলাচল মানিকপুৰ নাম্বাৰপাৰা কোকিলাত ধুমুহা বৰষুণ গোলাপাৰা কীৰ্তনপাৰা মাত্ৰাঘোলাতো ধুমুহা বৰষুণ পুনৰবাৰ জনাইছো নামনি অসমৰ বিভিন্ন স্থানত ধুমুহা বৰষুণ পুৱাৰে পৰাই বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত প্ৰচণ্ড ধুমুহা বৰষুণ বিভিন্ন ঠাইত ভাঙি পৰিছে গছ-গছনি বহু সময় ধৰি ব্যাহত যান-বাহনৰ চলাচল মানিকপুৰ নাম্বাৰপাৰা কোকিলাত ধুমুহা বৰষুণ গোলাপাৰা কীৰ্তনপাৰা মাত্ৰাঘোলাতো ধুমুহা বৰষুণ নামনি অসমৰ বঙাইগাঁও জিলাৰ বিভিন্ন এলেকাত পুৱাৰ ভাগৰ পৰা ধুমুহা আৰু বৰষুণ দি আছে আৰু আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ যে বিভিন্ন ঠাইত এই ধুমুহাৰ ফলতে গছ-গছনি ভাঙি বিদ্যুতৰ তাঁৰৰ খুঁটি বিদ্যুতৰ তাঁৰ ছিন্ন বিচ্ছিন্ন হৈ পৰিছে আৰু যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাত ভুগি আছে গতিকে এই ক্ষেত্ৰত ৰাইজৰ সহযোগ কৰি এই যে গছ-গছনি ভাঙি পৰিছে সেইবোৰ আঁতৰাই দিবলৈ যি স্থানীয় ৰাইজ আছে সেই ৰাইজসকলক আহ্বান কৰিছোঁ আৰু যিহেতু নিৰ্বাচনৰ দিন মানুহে নমিনেশ্যন দিয়াৰ কাৰণে গৈ আছে কিন্তু সেই সময়তে এনেকুৱা ধুমুহা বা বৰষুণৰ ফলতে যাতায়াতৰ কাৰণে ব্যাহত হৈ পৰিছে